অসম চৰকাৰৰ 2024-25 বৰ্ষৰ IIDF নাবাৰ্ড আঁচনিৰ অধীনত 1 কোটি টকাৰ ব্যয় সাপেক্ষে মহালক্ষ্মী চাহ বাগিচাৰ পথটিৰ 7 জানুৱাৰীত আধাৰশিলা স্থাপন কৰে। বিশ্বনাথ সংমণ্ডল লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথটিৰ আধাৰশিলা স্থাপন কৰে বিশ্বনাথৰ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। আধাৰশিলা স্থাপন কাৰ্যসূচীত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, বাগিচাৰ পৰিচালককে ধৰি বহু লোক উপস্থিত থাকে। বিশ্বনাথৰ পৰা ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। সন্মানীয় SDO শৰ্মা ডাঙৰীয়া, এই চাহ বাগিচাৰ পৰিচালক সিং ডাঙৰীয়া, PWD ডিপাৰ্টমেণ্টৰ কনিষ্ঠ অভিযন্তা ডাঙৰীয়া, এই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহোদয়, উপস্থিত সাংবাদিক বন্ধু তথা ৰাইজ। এই ৰাস্তাটোৰ নাম হৈছে কনষ্ট্ৰাকশ্যন অফ লেবাৰ লাইন ৰোড অফ মহালক্ষ্মী টি ষ্টেট আণ্ডাৰ RIDF for the year of 2024-25. চাহ বাগিচাৰ ইতিমধ্যে আমাৰ চৰকাৰে চাহ বাগিচা অঞ্চলত কেইবাটাও আঁচনিত কেইবাটাও ৰাস্তা নিৰ্মাণ কৰিছে। এইবাৰ প্ৰতিখন চাহ বাগিচাত 1 কোটিকে দিছিলে 14খন বাগান, কিন্তু আমি 2টা বেছিকৈ পালোঁ। আমি 16টা ৰাস্তা পাইছোঁ। ইয়াত এটা আছে আৰু তাৰাজুলিৰ ফালে যোৱা এটা ৰাস্তা 2টা। তাৰমানে নিয়মত এটা আহিব লাগিছিলে, কিন্তু অতিৰিক্তভাৱে এটা আমি অনুমোদন কৰি আনিলোঁ। আৰু এই আঁচনিৰ আজি প্ৰথম কাম মই আজি শুভ উদ্বোধন কৰিলোঁ। মই ৰাইজৰ ওচৰত মোৰ অনুৰোধ এটাই, যে ৰাইজে কাম এটা কৰিবলৈ গ'লে যিজন নিৰ্মাণ কৰ্তা অৰ্থাৎ কণ্ট্ৰেক্টৰ, তেখেতক সহায় সহযোগিতা আগবঢ়াব লাগিব। সহায় সহযোগিতা ৰাইজে নকৰিলে ৰাস্তাটো সম্পূৰ্ণ হৈ উঠাত অসুবিধাৰ সৃষ্টি হয়। বহু ঠাইত মই দেখিছোঁ, মই নামবিলাক নকওঁ, কণ্ট্ৰেক্টৰবিলাক আধা কাম কৰি গুচি আহে। বিশ্বনাথতে এটা হৈছিলে, কণ্ট্ৰেক্টৰে কৰিলে এইটো কাম মই নকৰোঁ, বেলেগ এজনে কৰে, আকৌ বেলেগক দি কৰিব লগা হৈছে। কিন্তু ইয়াত সকলোৰে সহযোগ আছে বুলি মই অনুমান কৰিছোঁ। ৰাইজৰ সহযোগত কণ্ট্ৰেক্টৰগৰাকীয়ে নিৰ্দিষ্ট সময়ত কামটো সম্পূৰ্ণ কৰিব পাৰিব। তেখেতৰো আণ্ডাৰত এটা স্কুলৰ বিল্ডিং বনাই আছে। মই ইতিমধ্যে বাগানৰ পৰিচালকে কৈছে কাম বহুতখিনি হৈছে। স্থানীয় ৰাইজেও এইটো কৈছে যে কাম বহুত ক্ষিপ্ৰগতিত আগবাঢ়িছে। সেইবাবে তেখেতক মই ধন্যবাদ জনালোঁ। আৰু বাকী ক'বলগীয়া একো নাই। 1 কিলোমিটাৰ 200 মিটাৰ হ'ব, নহয়নে? 1200 মিটাৰ হ'ব। আৰু 1 কোটি টকা অনুমোদন আছে। RIDF স্কিম। কেৰেজৱে বহলটো হ'ব 3 মিটাৰ, প্ৰায় 10 ফুটমান হ'ব, নহয়নে? 10 ফুটমান হ'ব। ফৰ্মেশ্যন 5 মিটাৰ, তাৰমানে গোটেই ৰাস্তাটো 5 মিটাৰ বহল। ৰাস্তাটো তাৰমানে গোটেই মাটিখিনি 5 মিটাৰ ল'ব। তাতে 3 মিটাৰত কি হ'ব, খাপৰি হ'ব। এইখিনি ৰাস্তাৰ গোটেই কথা। ইয়াত বাকী যিবিলাক বিভাগীয় নীতি নিয়ম সেইমতে কৰিব। আৰু মোৰ বেছি ক'বলগীয়া নাই, এইখিনিয়ে কৈছোঁ যে ৰাইজৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। আৰু 2 দিনৰ ভিতৰত হয়তো যদি আমি অনুমতি পাওঁ, আমি তৰাজুলি ৰাস্তাটো আমি শুভ উদ্বোধন আমি কৰিব পাৰিম। পুনৰ ৰাইজক মাঘ বিহু উপলক্ষে মই আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য ইমানতে সামৰণি। সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, বাগানৰ পৰিচালক সিং দাই আৰু গণ্যমান্য ৰাইজ এই অঞ্চলত। ইয়াত ৰাস্তাটো 1200 মিটাৰ, 3 মিটাৰ গাড়ী যোৱাটো আৰু বাকী টোটেল 5 মিটাৰকৈ আমি ধৰিব লগা হ'ল। এনেও ঠাইত জেগা বেছি ধৰিব পৰা নহ'ব। কিন্তু মই আজি প্ৰথম চালোঁ গোটেই বস্তুটো। ইয়াত 3টা বিষয় সংলগ্ন হৈ আছে। ইয়াত মানে বাগান কৰ্তৃপক্ষ আৰু উপকৃত হ'ব নিশ্চয়। ৰাস্তাটো বনাব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যি হ'ল, স্কুলখনৰ কাৰণে অতি জৰুৰী, আৰু সিফালৰ গাঁও অঞ্চলত। কিন্তু ৰাস্তাটোৰ এইডোখৰ যিটো আমি দেখিছোঁ, এইডোখৰে এনেকুৱা অৱস্থাত আছে যে তথাপিও ঠাইত স্কুলখনৰ সিফালে ৰাস্তা আচলতে এইটো নায়েই। পথাৰ টাইপ বা বাগানৰ মাজৰ স্পেচ আৰু জেগা, সেইকাৰণে ইয়াত
রাইজ বাগান কর্তৃপক্ষ কন্ট্রাক্টর বহুত মানে মোকামিলা কৰি সহযোগিতা কৰি পেলাই কাম কৰিব লাগিব, নহ'লে ৰাস্তাটো নোলাব। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলে এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।